চতিয়াৰ মালৰ গাঁৱৰ এগৰাকী শিক্ষিত যুৱক নয়নজ্যোতি কাকতিয়ে নিজৰ উদ্ভাৱনী চিন্তাধাৰা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে স্বাৱলম্বিতাৰ এটা নতুন দিশ দেখুৱাইছে। তেওঁ এখন গাড়ী স্থাপন কৰা বিশেষ মেচিনৰ সহায়ত বিভিন্ন সোৱাদযুক্ত শীতল পানীয়ৰ ব্যৱসায় আৰম্ভ কৰি সমাজৰ বাবে এক প্ৰেৰণাদায়ী উদাহৰণ হৈ পৰিছে। নয়নৰ এই যাত্ৰা আৰম্ভ হৈছিল এটা সাধাৰণ ধাৰণাৰ পৰা, মানুহক সুলভ মূল্যত স্বাস্থ্যকৰ আৰু সতেজ পানীয় প্ৰদান কৰা। তেওঁ নিজৰ সৃষ্টিশীলতাৰ জৰিয়তে এখন গাড়ীক মোবাইল পানীয় কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি তুলিছে। এই গাড়ীত স্থাপিত অত্যাধুনিক মেচিনে কেৱল বিভিন্ন সোৱাদৰ পানীয় তৈয়াৰ কৰে নহয়, ইয়াৰ গুণগত মানো নিশ্চিত কৰে। ফল, ভেষজ আৰু প্ৰাকৃতিক উপাদানৰ সংমিশ্ৰণেৰে তৈয়াৰী এই পানীয়সমূহে ইতিমধ্যে স্থানীয় লোকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিছে। নয়নৰ উদ্যোগৰ বিশেষত্ব হৈছে তেওঁৰ গ্ৰাহককেন্দ্ৰিক দৃষ্টিভংগী। তেওঁ গাড়ীখনক এনেদৰে ডিজাইন কৰিছে যাতে ই চতিয়াৰ বিভিন্ন অঞ্চলত সহজে যাতায়াত কৰিব পাৰে আৰু মানুহে য'তেই থাকক কিয় তেওঁলোকৰ হাতৰ মুঠিত এই সুস্বাদু পানীয় লাভ কৰিব পাৰে। ইয়াৰ উপৰি তেওঁৰ ব্যৱসায়ৰ মূল মন্ত্ৰ হৈছে পৰিৱেশৰ প্ৰতি দায়বদ্ধতা। প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰি পৰিৱেশ বান্ধৱ পেকেজিঙৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে। এগৰাকী শিক্ষিত যুৱক হিচাপে নয়নে কেৱল নিজৰ ভৱিষ্যত গঢ়াই নহয়, তাৰ লগতে তেওঁৰ এই উদ্যোগে অন্য যুৱক যুৱতীসকলকো নিজৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ প্ৰেৰণা যোগাইছে। তেওঁৰ মতে সফলতাৰ চাবিকাঠি হৈছে কঠোৰ পৰিশ্ৰম আৰু নতুন ধাৰণাৰ প্ৰতি বিশ্বাস। নয়নজ্যোতি কাকতিৰ এই উদ্ভাৱনী ব্যৱসায়ে চতিয়াৰ লগত সমগ্ৰ অসমৰ যুৱ সমাজৰ বাবে এক উজ্জ্বল আদৰ্শ হৈ পৰিছে। তেওঁৰ কাহিনী আমাক এই কথাই মনত পেলাই দিয়ে যে সঠিক দৃষ্টিভংগী আৰু পৰিকল্পনাৰে যিকোনো বাধা অতিক্ৰম কৰি সফলতাৰ শিখৰত উপনীত হ'ব পাৰে। আৰম্ভ কৰিছোঁহে এপ্ৰিলৰ 1 তাৰিখৰ পৰা। কেনেকুৱা বৰ্তমান ঠিকেই আছে। কি পায় ইয়াতে? ইয়াত আপোনাৰ পাব মেংগ' পাব, লেমন পাব, অৰেঞ্জ পাব, ষ্ট্ৰবেৰী পাব, পাইনএপল পাব, পুদিনা মছলা পাব। মোটামুটি মাৰ্কেট ঠিক আছে ন? মাৰ্কেট ঠিক আছে। আচলতে মানে এই যিটো ব্যৱসায় যিটো হেৰি এইটো সম্পূৰ্ণ মেচিনতে হয় নে? গোটেই কামটো মেচিনতে হয়, আমাৰ কৰিবলগীয়া কথা নাই। খালি বস্তু কিনি আনিব লাগে। বস্তু কিনি আনিব লাগে। এইটো কিমানমান টকাৰ ভিতৰত এইটো বিনিয়োগ কৰিব লাগে? এইটো আপোনাৰ প্ৰায় 4 লাখ টকা। 4 লাখ গাড়ীখন বাদ দি 4 লাখমান টকা বিনিয়োগ কৰিব লাগে ন? আপুনি ক'ত বিক্ৰী কৰে? মই বৰ্তমান এতিয়া আমাৰ চতিয়া চেণ্টাৰতে ঘূৰি আছোঁ। এতিয়া ধৰক বিহু আহিছে। আপোনাৰ ধৰক আপোনাৰ এইটো আমাৰ যিবিলাক মেলা হয় তাত যাওঁ। বিহু মেলা আহিছে, বিহু মেলাত যাম, মানে এইবিলাকতে আৰু। ঠিক আছে। চতিয়াৰ পৰা ছাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।